আমাৰ যোনখিনি নতুন চামৰ আমাৰ আছে তেওঁলোকে বহুতে 101 শাক চিনি নাপায় এতিয়া বা আমাৰ শাকৰ প্ৰচলনটো ক্ৰমান্বয়ে কম হ'বলৈ ধৰিছে। বিহুক লৈ আমি বিভিন্ন অনুষ্ঠান পাতোঁ, বিহুক লৈ বিশ্বৰ দৰবাৰত চৰ্চা চলে, আলোচনা চলে, কিন্তু বিহুৰ পৰা 101 শাকলৈকে ইণ্টাৰনেশ্যনেল জাৰ্নেলত এনেধৰণে প্ৰকাশ হৈছে, এইটো এটা ডাঙৰ কথা আমাৰ কাৰণে। আমি যদি 101 শাকটো যদি আমি এতিয়াই ডকুমেণ্টেশ্যন কৰি থওঁ তেতিয়া আমাৰ পিছৰ প্ৰজন্মই হ'লেও এইটো ধৰি ৰাখিব পাৰিব। নিশ্চয়। আমি 101 শাকটোক অকল আমি মানে কালেক্ট কৰি ফটো তোলাই নহয়, আমি গোটেইখিনি লিটাৰেচাৰ চাৰ্চ কৰিছোঁ যে এইটো শাকৰ ওপৰত মানে পৃথিৱীৰ কোনে কি ধৰণৰ ষ্টাডি কৰিছে। কিমান কষ্ট হ'ল বিচাৰি উলিয়াওঁতে। আমাৰ অসমত থকা 101 শাক আন দেশত আছেনে? টেঙামৰা পাত আছে, টেঙামৰা পাতৰ পৰা আমি আমি খাওঁ নহয়, ইনোৰ নিচিনা আমি তেনেকুৱা এটা বনাইছোঁ। আমি অসমত পোৱা প্ৰায় 6-7 বিধ নেমুৰ বাকলিৰ পৰা আমি অইল উলিয়াইছোঁ। সেই অইলটো উলিয়াই পেলাই আমি এণ্টি মাইক্ৰবিয়েল এক্টিভিটি কৰিছোঁ। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। কিহৰ ওপৰত আমি কথা পাতিবলৈ গৈ আছোঁ আপোনালোকে গমেই পাইছে। বহু অনুষ্ঠান কৰিছোঁ, কিন্তু আজিৰ অনুষ্ঠানটো হয়তো এই বছৰটোৰ আটাইতকৈ এটা স্পেচিয়েল অনুষ্ঠান হ'ব, কাৰণ আজি আমি 101 শাকৰ কথা পাতিবলৈ গৈছোঁ। আমাৰ এটা পৰম্পৰা আছে যে বিহুৰ সময়ত 7 বিহুৰ ভিতৰত আমি 101 শাক খোৱাৰ আমাৰ এটা পৰম্পৰা আছে অসমীয়া সমাজত। পিছে আমি 101 শাক চিনি পাওঁনে বা আমাৰ খোৱা হয়নে? পিছে আজিৰ এই অনুষ্ঠান চোৱাৰ পিছত আপোনালোকে 101 শাক খাই উপকৃত হ'ব পাৰিব আৰু আমাৰ যি পৰম্পৰা ৰক্ষা কৰিব পাৰিব। কাৰণ দুগৰাকী বিশেষ ব্যক্তি আজি আমাৰ মাজত আছে। এগৰাকী হৈছে ডক্টৰ কৌশিক নন্দন দত্ত আৰু আনগৰাকী হৈছে ডক্টৰ নীলোৎপল শৰ্মা বৰা। আৰু দুয়োগৰাকীয়ে 101 শাকৰ ওপৰত ৰিচাৰ্চ কৰিছে আৰু এখন বিশেষ জাৰ্নেলত ইয়াৰ ওপৰত খুব ধুনীয়াকৈ তেখেতে লিখিছে ৰিচাৰ্চৰ পিছত, আৰু আজি আমি ইয়াৰ ওপৰত কথা পাতিব বিচাৰিছোঁ। গতিকে মই দুয়োগৰাকী মোৰ আজিৰ অতিথিলৈ নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ। নমস্কাৰ। কিমান ডাঙৰ কাম কৰিছে আপোনালোকে, মানে মই ভাষাৰেতো বুজাই ক'ব নোৱাৰোঁ। অনুষ্ঠানটোতে আমি বুজিবলৈ চেষ্টা কৰিম। 2 বছৰৰ এটা ফচল, 2 বছৰ তেওঁলোকে ৰিচাৰ্চ কৰিছে, আৰু বৰ্তমান মই আজি এনেধৰণে পৃষ্ঠাই কাগজ লৈ বহিবলগীয়া হৈছে এইকাৰণে যে আজি আমি 101 শাকৰ কথা পাতিবলৈ গৈ আছোঁ। কৌশিক ছাৰ, আপোনাৰ পৰা আৰম্ভ কৰোঁ। গোটেই পৰিকল্পনাটো ক'ত আছিল? কাৰ মানে মগজুত প্ৰথমবাৰ চিন্তা আহিল যে আমি ইয়াৰ ওপৰত ৰিচাৰ্চ কৰিম? ডক্টৰ কৌশিক নন্দন দত্ত। পোনপ্ৰথমে চক্ৰদাক ধন্যবাদ জনাইছোঁ আমাক নিমন্ত্ৰণ কৰাৰ বাবে। এইটো আমি নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ আমি দুয়োগৰাকী অধ্যাপক। আমি 2022 চনত আমাৰ যেতিয়া M.Pharm কোৰ্চটো আমাৰ আৰম্ভ কৰা গৈছিলে, সেইটো সময়ত আমাৰ আণ্ডাৰত স্কলাৰ আহিলে। তেতিয়া আমি এইটো এটা পৰিকল্পনা কৰিলোঁ, আমি ইয়াৰ ওপৰত 101 বিধৰ ওপৰত আমি এটা কাম কৰিব পাৰোঁ। যিহেতু মোৰ ঘৰ লখিমপুৰ জিলাৰ মাধৱদেৱ জন্মস্থানৰ নিচেই ওচৰৰ বৰবালিত, আৰু মই সৰুৰ পৰা দেখি আহিছোঁ যে আমাৰ বিহুৰ সময়ত আমি 7 বিহুৰ ভিতৰত আমি চেৰা বিহুৰ দিনাখন, শেষৰ বিহুৰ দিনাখন আমি 101 বিধ শাক খাওঁ। আৰু তেতিয়া সেই 101 শাকৰ আমি দেখা পালোঁ যে কোনো বৈজ্ঞানিক জাৰ্নেলত বা ইণ্টাৰনেশ্যনেল কোনো জাৰ্নেলত ইয়াৰ ওপৰত এতিয়ালৈকে ৰিচাৰ্চ হোৱা নাই। তেতিয়া আমি মোৰ লগত অহা নীলোৎপল ছাৰৰ লগত আমি দুয়ো কথা পাতিলোঁ। কথা পাতি এইটোৰ ওপৰত আমি কাম কৰিব পাৰোঁ নেকি। আৰু এইটো কাৰণে আমি লখিমপুৰ ডিষ্ট্ৰিক্টখনেই আমি বাছি ল'লোঁ, যিহেতু মোৰ ঘৰ তাতে আমি ছাৰ, মই আৰু আমাৰ 3জন স্কলাৰ আছিলে, আৰু আমাৰ লগত আৰু এজন সমীৰণ গাম ছাৰ আছিলে। আমি গোটেইকেইজনে গ'লোঁ লখিমপুৰত। গৈ আমি তাত থাকি আমি গোটেই ছাৰ্ভে কৰিলোঁ। আমি ইয়াৰ লগত সংগতি ৰাখি আমি মাজুলীলৈ গ'লোঁ। মাজুলী সত্ৰত গৈ আমি সত্ৰৰ প্ৰভু ঈশ্বৰ আৰু ভকত সকলৰ লগত আমি কথা পাতিলোঁ। আৰু আমি তেনেকৈ বহুতখিনি আমি লিটাৰেচাৰ চাৰ্চ কৰিলোঁ যে 101 বিধ শাকত আমি একচুৱেলি কি খাওঁ আৰু কিয় খাওঁ। তেতিয়া আমি বহুতখিনি মানুহৰ লগত আমি কথা পাতি গম পালোঁ যে আমি যিহেতু অসমীয়া মানুহে আমি কওঁ যে বহাগ মাহৰ পৰা আমাৰ বৰ্ষটো আৰম্ভ হয়, আৰু যোনটো আমি লিটাৰেচাৰত পালোঁ যে আমি বৰ্ষটো আৰম্ভণিতে যদি আমি 101 বিধ শাক খাওঁ তেতিয়া আমাৰ ইমিউনিটি যোনটো ছিষ্টেম হয় সেইটো বুষ্ট হয় বুলি সকলোৱে এইটো বিশ্বাস কৰে। আৰু সেই পৰিকল্পনাটোকে কৰি আমি এই ষ্টাডিটো কৰিলোঁ, আৰু এয়া আমাৰ অকল প্ৰথম ভাগ আমি আমি পাব্লিছ কৰিলোঁ, ফাৰ্ষ্ট ষ্টেপটো। আৰু ইয়াৰ ওপৰত আৰু আমাৰ অধ্যয়ন চলি আছে।
যদি সকলো ঠিকে থাকে আমি আৰু ইয়াৰ পৰা ভাল ষ্টাডি আমি পাম। নিশ্চয় প্ৰথম খোজটোৰ কথাই আমি ইয়াত আলোচনা কৰিম, তাৰ পিছৰখিনি আমি কিছু গোপনীয়তা ৰাখিম। ইয়াৰ পিছত বহুতখিনি পৰিকল্পনা আছে তেওঁলোকৰ। গতিকে ইয়াৰ পিছতে মই ডক্টৰ নীলোৎপল শৰ্মা বৰা ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি কেনেকৈ জড়িত হ'ল আৰু 2022 চনৰ শেষৰ ফালে আৰম্ভ হৈছিল, মানে 2 বছৰৰ এটা চেষ্টা, প্লিজ। হয়, প্ৰথম কথাটো হ'ল কি, আমি ছাৰ মোৰ ডিপাৰ্টমেণ্টৰ HOD ছাৰ হয়, কৌশিক ছাৰ। তো তেখেতে ইনিচিয়েট কৰিছে প্ৰথমতে আইডিয়াটো। তো আইডিয়াটো ক'লে যে এইটো চাইণ্টিফিক ধৰণে আমি কিবা কৰিব পাৰোঁ নেকি, মোক সুধিলে। তেতিয়া মই ক'লোঁ যে ছাৰ পাৰোঁ, আমি অকণমান ষ্টেটিষ্টিকেল কিছুমান কাম সোমোৱাব লাগিব আৰু লগতে ছাৰ্ভে টাইপত আমি কৰিব লাগিব কামটো। তো ছাৰে নিজৰ হোম টাউনটোৱে বিচাৰি ল'লে। হোম টাউনটোৰ পিছত আমি তাতে গ'লোঁ, গৈ আমি কিছুমান কুৱেশ্যনেয়াৰ থাকে, ছাৰ্ভে কুৱেশ্যনেয়াৰ। সেই ছাৰ্ভে কুৱেশ্যনেয়াৰখিনি আমি যিখিনি আমাৰ পাৰ্টিচিপেণ্টছ আছিলে, বিভিন্ন এজ গ্ৰুপৰ পাৰ্টিচিপেণ্ট আছিলে, বিটুইন এজ ইয়াৰ্ছ 30 ইয়াৰ্ছৰ পৰা 50 ইয়াৰ্ছ, 50 ইয়াৰ্ছ এবভ আৰু 70 ইয়াৰ্ছ এবভো আছিলে। তো গোটেইকেইজন পাৰ্টিচিপেণ্ট মানে আমাৰ টোটেল 117 পাৰ্টিচিপেণ্ট আছিলে, 117জন। আৰু তেওঁলোকৰ পৰা আমি জানিবলৈ বিচাৰিলোঁ যে আপুনি যদি জানে 101 বিধ শাকৰ কথা, গোটেই যিখিনি বিধ আছে আপুনি জানে নেকি? তো যদি জানে আপোনালোকে নামকেইটা ক'ব পাৰিব নেকি? আমি এটা বস্তু তাতে ন'টিচ কৰিলোঁ যে তেওঁলোকে যদিও জানে, গোটেই 101 বিধ শাকৰ নাম কোনেও নাজানে। আৰু তাতে এটা আমাৰ বহুত ডাঙৰ এটা ডকুমেণ্টেশ্যন গেপ এটা আছিল বুলি পেলাই আমি ভাবোঁ। সেইটোৰ কাৰণে আমি চিন্তা কৰিলোঁ যে এইটো এটা যদি প্ৰপাৰ চাইণ্টিফিক ডকুমেণ্টেশ্যন এটা যদি আমি কৰোঁ, তেতিয়া আমাৰ কাৰণে বহুত সুবিধা হয়। আৰু মেইন কথা, তাতে আমি চবতকৈ ডাঙৰ এটা বস্তু কি ন'টিচ কৰিলোঁ যে অকল লিটাৰেচাৰৰ পৰা যদি তেওঁলোকক সুধিছোঁ আমি যে আপোনালোকে এই নলেজটো ক'ৰ পৰা পাইছে, আপোনাৰ ককা দেউতা, গ্ৰেণ্ড পেৰেণ্টছ নে পেৰেণ্টছ নে আপুনি স্কুলত পঢ়ি পাইছে বা লিটাৰেচাৰৰ পৰা পাইছে। তো গোটেই 117জন পাৰ্টিচিপেণ্টৰ ভিতৰত অকল 6% পাৰ্টিচিপেণ্টহে আছিলে যি পঢ়ি পেলাই জ্ঞানটো পাইছে, ডকুমেণ্টেশ্যন একো নাই। আৰু লগতে যদিও কথাবিলাক আছিলে লিখিতভাৱে আছিলে, তাৰ কোনো চাইণ্টিফিক ৰেফাৰেঞ্চ নাছিল। তো সেই চাইণ্টিফিক ৰেফাৰেঞ্চ আৰু লগতে গোটেইখিনি আমি কম্বাইন কৰি পেলাই এই পাব্লিকেশ্যনটো কৰিলোঁ। আৰু উল্লেখ্য যে এই পাব্লিকেশ্যনটো আপোনাৰ ইণ্টাৰনেশ্যনেলি এক্লেইম জাৰ্নেল, যি আমাৰ LCBR পাব্লিছিং হাউচত পাব্লিছ হৈছে। আৰু সেইটো আমি ভাবোঁ আমাৰ কাৰণে আৰু অসমীয়া যি কমিউনিটি আছে, কমিউনিটিৰ কাৰণে বহুত এটা ডাঙৰ এচিভমেণ্ট বুলি ভাবোঁ। নিশ্চয় বৰা ছাৰ। আৰু এটা কথা মই আপোনালোকক কৈ থ'ব বিচাৰিছোঁ যে বিহুক লৈ আমি বিভিন্ন অনুষ্ঠান পাতোঁ, বিহুক লৈ বিশ্বৰ দৰবাৰত চৰ্চা চলে, আলোচনা চলে, কিন্তু বিহুৰ পৰা 100 এবিধ শাকলৈকে ইণ্টাৰনেশ্যনেল জাৰ্নেলত এনেধৰণে প্ৰকাশ হৈছে, এইটো এটা ডাঙৰ কথা আমাৰ কাৰণে। সেই বিষয়ে ছাৰ চক্ৰদাক মই ক'ব বিচাৰিছোঁ যে 101 বিধ শাকটো আমি যদি এতিয়া চাবলৈ যাওঁ আমাৰ গাঁৱলীয়া সমাজ বা নগৰীয়া সমাজত, এইটো লাহে লাহে কমি আহিব ধৰিছে। আমাৰ এতিয়া সন্তান, আমাৰ যোনখিনি নতুন চামৰ আমাৰ আছে, তেওঁলোকে বহুতে 101 বিধ শাক চিনি নাপায় এতিয়া, বা আমাৰ শাকৰ প্ৰচলনটো ক্ৰমান্বয়ে কম হ'বলৈ ধৰিছে। আৰু তেতিয়া আমি ভাবিলোঁ যে আমি যদি 101 বিধ শাকটো যদি আমি এতিয়াই ডকুমেণ্টেশ্যন কৰি থওঁ, তেতিয়া আমাৰ পিছৰ প্ৰজন্মই হ'লেও এইটো ধৰি ৰাখিব পাৰিব। আৰু আমি এটা দেখা পালোঁ যে 101 বিধ শাক আমি যেতিয়া বিচাৰিবলৈ গ'লোঁ, তেতিয়া আমি দেখা পাওঁ যে আমাৰ ওচৰে পাজৰে ইমান শাক আছে, কিন্তু সেই শাকখিনি এনেই আমাৰ পিৰালিত থাকে। এতিয়া মই আপোনাক এটা উদাহৰণস্বৰূপে কৈছোঁ, পনৌনুৱা শাক। পনৌনুৱা শাকটো আপোনাৰ দেখাত বৰ ধুনীয়া হয়, শাকটো আমাৰ এনেই পিৰালিত হয়, কিন্তু আমাৰ নতুন চামৰ মেক্সিমাম মানুহে মানে চিনি নাপায় পনৌনুৱা শাকটো। মই এনেই উদাহৰণ হিচাপে কৈছোঁ। পনৌনুৱা শাকটো মই আৰু এটা শাকৰ কথা কওঁ, মচন্দৰী আমাৰ বহুতে জানে, কিন্তু আপুনি এইটো সকলোকে শুনি আচৰিত হ'ব, চাইনিজ মেডিচিনত মচন্দৰী ইউজটো সকলোতকৈ বেছি বুলি ক'ব পাৰি। টপ 5 ইউজ প্লেণ্ট ইন চাইনিজ মেডিচিনত মচন্দৰী এবিধ। তেতিয়া আমি ভাবিলোঁ যে এনেকুৱা বস্তুখিনিক যদি আমি সকলোৰে কাৰণে যদি কৰিব পাৰোঁ বা সকলোৱে চাব পাৰে যে এনেকুৱা এটা গছৰ এইখিনি এক্টিভিটি আছে, আৰু আমি 101 বিধ শাকটোক অকল আমি কালেক্ট কৰি ফটো তোলাই নহয়, আমি গোটেইখিনি লিটাৰেচাৰ চাৰ্চ কৰিছোঁ যে এইটো শাকৰ ওপৰত পৃথিৱীৰ কোনে কি ধৰণৰ ষ্টাডি কৰিছে, আমি সেইখিনিও ইয়াত আমি ইনক্লুড কৰিছোঁ। যে মই এনেই আপোনাক এটা উদাহৰণস্বৰূপে কৈছোঁ, আমি সকলোৱে জানো যে মচন্দৰী, আমি ডায়েৰিয়া হ'লে আমাৰ ঘৰত মাহঁতে মচন্দৰীটো এনেকৈ ৰান্ধি থুপথুপীয়াকৈ বনাই পেলাই খুৱায়, আৰু তেতিয়া আমিতো বিশ্বাস কৰোঁ যে এইটো ভাল হয়। তেতিয়া আমি সেই বস্তুখিনি চাইণ্টিফিকেলি আমি ক'ত কেনেকৈ ইউজ হৈছে, সেই গোটেইখিনি বস্তু আমি আমাৰ জাৰ্নেলখনত বা পেপাৰখনত আমি ইনক্লুড কৰিছোঁ। চাওকচোন, আমি অসমীয়া খাদ্যাভাস আমাৰ কিমান বেছি সমৃদ্ধ, আৰু তেনে সময়তে
এইটো এটা কিমান ডাঙৰ খবৰ আৰু অনুষ্ঠানটো চাই গৈ থাকক আমি কিছু সময়ৰ পিছতেই এই 100 এবিধ শাকৰ নাম আমি আপোনালোকক গাই শুনাম লগতে ফটো থাকিব আৰু দুয়োগৰাকী অতিথিয়ে যেতিয়া ৰিচাৰ্চ কৰি আছিলে তেতিয়া কৌশিক ছাৰৰ মাতৃৰ যিটো পাকঘৰ সেই পাকঘৰত এইসমূহ ৰান্ধিছিলে তাৰ পৰা সেইখিনি তেওঁলোকে ৰিচাৰ্চত ব্যৱহাৰ কৰিছিলে ইয়াৰ কথাও আছে মই এবাৰ মানে নীলোৎপল ছাৰৰ পৰা জানিব বিচাৰিম যিখন জাৰ্নেল এই জাৰ্নেলখন ইণ্টাৰনেশ্যনেল এখন জাৰ্নেল চ' এই জাৰ্নেলখন পৃথিৱীত কেনেধৰণে বিখ্যাত এই বিষয়ে অকণমান যদি মোক কৈ থয় আমাৰ দৰ্শকসকলে আৰু বেছি অৱগত হ'ব প্ৰথম কথা হৈছে LCBR পাব্লিশ্বিং হাউচটো চাইণ্টিফিক কমিউনিটিত এটা মানে নাম থকা পাব্লিশ্বিং হাউচ তো আমি যিখিনি চাইণ্টিফিক কমিউনিটিত আমি কাম কৰি থাকোঁ আমি বিচাৰোঁ যে আমাৰ যিখিনি আমাৰ গৱেষণা হয় ৰিচাৰ্চ হয় ভাল পাব্লিশ্বিং হাউচৰ জাৰ্নেল এখনত পাব্লিছ হওক তো LCBR তাৰে ওৱান অফ দ্য বেষ্ট পাব্লিশ্বিং হাউচ বুলি ক'ব পাৰি আৰু লগতে যেতিয়া পাব্লিছ হয় যিকোনো এখন এনেকুৱা চাইণ্টিফিক জাৰ্নেল এডিটৰিয়েলৰ বৰ্ডৰ পৰা আৰম্ভ কৰি পেলাই তাৰে পিয়াৰ ৰিভিউ প্ৰচেছ থাকে 2-3জনলৈকে ৰিভিউৱাৰে ৰিভিউ কৰি পেলাই কাৰেকশ্যন আমাক দিয়ে আমাক কেতিয়াবা আমি ৰিজেকশ্যনো ফেচ কৰিবলগীয়া ৰিজেকশ্যন হৈছে কেইবাবাৰ হৈছে ৰিজেকশ্যন হৈছে ৰিজেকশ্যনৰ পিছত তেওঁলোকে আমাক অকল ৰিজেক্টটো নকৰে তেওঁলোকে কমেণ্টছ দি পেলাই কয় যে আপোনালোকে এইখিনি কাৰেকশ্যন কৰিলে হয়তো আৰ্টিকেলখন আৰু বেটাৰ হ'ব তো সেনেকৈ আমি কৰি যাওঁ কৰোঁতে আমি এক্সপ্ল'ৰ জাৰ্নেলখন চালোঁ এক্সপ্ল'ৰ জাৰ্নেলখন ইম্পেক্ট ফেক্টৰ বুলি কয় এটা মেট্ৰিক্স এটা আছে যেনেকৈ আমি টিভিত আপোনালোকৰ TRP বুলি কয় তেনেকৈ এটা জাৰ্নেলৰ এটা মেট্ৰিক্স থাকে ইম্পেক্ট ফেক্টৰ বুলি কয় তো ইম্পেক্ট ফেক্টৰ ৰেঞ্জ কৰিব পাৰে আপোনাৰ 0.1ৰ পৰা এইটো বহুত যাব পাৰে 34-35লৈকে 52 আছে এইখনৰ বৰ্তমান 2.2 আছে কাৰেণ্টলি আৰু 2.2ত আৰু মেইন কথা এইখন অকল ফাৰ্মাচিউটিকেল বা মেডিকেল জাৰ্নেল নহয় এইখন মাল্টি ডিচিপ্লিনাৰী এখন জাৰ্নেল হয় তাতে ট্ৰেডিশ্যনেল নলেজ আৰু আপোনাৰ বিভিন্ন ধৰণৰ যিখিনি চাইণ্টিফিক নলেজ আছে কম্বাইন কৰি পেলাই যদি কিবা পাব্লিকেশ্যন হয় এনেকুৱা জাৰ্নেলত পাব্লিছ হয় অ'কে আপোনালোকে গুগলত গৈ চাব এবাৰ আকৌ নামটো কৈ দিব এক্সপ্ল'ৰ LCBR পাব্লিশ্বিং হাউচ আপোনালোকে ইণ্টাৰনেটত গৈ চালে গম পাব এই জাৰ্নেলখনৰ গুৰুত্ব কিমান পৃথিৱীত ছাৰ আৰু এটা কথা সুধিব মন গৈছে আপোনালোক দুয়োগৰাকীক কোনে কোনে সহায় কৰিছে এই বিষয়ে অকণমান নক'লে ভুল হ'ব কাৰণ আপোনালোক দুজনেই নাই আপোনালোকৰ ছাত্ৰ ছাত্ৰী আছে বিশেষকৈ মই ক'ব লাগিব যে নেম কেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান তেওঁলোকৰ যিহেতু দুয়োগৰাকী শিক্ষক তেওঁলোকৰ ছাত্ৰ ছাত্ৰী ডিপাৰ্টমেণ্ট আৰু লগতে বিশেষভাৱে ধন্যবাদ দিব লাগিব অনুষ্ঠানটোৰ বাবে ডক্টৰ হিতেশ বৰুৱাদেৱক আৰু তেখেত যিহেতু নেম কেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ লগত জড়িত গতিকে হিতেশ দাকো বহুত বহুত ধন্যবাদ ইমান ধুনীয়া কাম এটা আপোনালোকে কৰিবলৈ সুযোগ দিয়াৰ বাবে গতিকে দত্ত ছাৰ আৰু বৰা ছাৰ আপোনালোকক সহায় কৰা আৰু কোন কোন টীমত আছে সকলোৰে নাম ল'ব লাগিব এবাৰ প্লিজ এই গোটেই অধ্যয়নটোত আমাক সহায় কৰিছিলে আমাৰ 3জন ষ্টুডেণ্ট ভাস্বতী কাশ্যপ ৰজি আহমেদ আৰু হিমশিখৰ শৰ্মা আৰু আমাৰ লগত মই কৈছোঁ সমীৰণ গামছাৰ আছিলে সেই সমীৰণ গামছাৰ আমি দুইজন আছোঁ এওঁলোকৰ উপৰি আমাৰ লগত আছিলে ডক্টৰ সংগীতা দত্ত তেখেত হ'ল আদিত্য বিৰলা গ্ৰুপৰ তেওঁ ডেপুটি মেনেজাৰ হয় তেওঁ আৰ্কিঅ'লজি বিভাগৰ তেওঁৰ পৰা আমি বহুতখিনি মানে অধ্যয়ন তেওঁৰ লগত বহুতখিনি আমি ডিছকাশ্যন কৰিলোঁ আৰু আমাৰ লগত আছিলে দৰ্শনা হাজৰিকা আৰু আমাৰ প্ৰিন্সিপাল ছাৰ আছিলে এই সকলোখিনি আমি মিলি পেলাই আমি অধ্যয়নটো কৰিছিলোঁ আৰু মই বিশেষভাৱে মোৰ মাৰ পাকঘৰটোৰ কথা যিহেতু আপুনি আগতে কৈছে মই উল্লেখ কৰিব লাগিব সেই মোৰ মাৰ মানে যোনটো জুহাল আমি যোনটো জুহাল বুলি কওঁ সেই জুহালত এই গোটেই খানাটো বনোৱা গৈছিলে আৰু আমি জাৰ্নেলত সেই ফটোখন মানে তাত প্ৰকাশ পাইছে মাৰ পাকঘৰটো আৰু সেইটো মই মাক মানে এইবাৰ মই ৰিচেণ্টলি ঘৰত যাওঁতে মই মাক কৈ থৈ আহিছোঁ যে তোমাৰ জুহাল গৈ এইবাৰ ইণ্টাৰনেশ্যনেল জাৰ্নেলত পাব্লিছ হৈছে বুলি মোৰ কাৰণেও সেইটো ভাল লাগিছে আৰু যিখন কেৰাহীত আপোনালোকে 100 এবিধ ৰান্ধিছে সেই কেৰাহীখন আপুৰুগীয়া সম্পদ হৈ থাকিব বাৰু দুইজনে খাই চাইছেনে আৰু বিহুৰ সময়তে আমি এইটো কৰিছোঁ বিহুৰ সময়তে কৰিছোঁ তাৰপিছত আমি গোটেইকেইজনে খাইছোঁ গোটেই শাকখিনি একেলগে ৰান্ধি খাইছিল নে চব বেলেগ বেলেগ একেলগে তেতিয়াহে তাৰ মানে হেৰিটো সেইটো এটা ৰিচাৰ্চৰে বিষয় হয় যে কোনটো শাক কিমান পৰিমাণত দিয়ে যেনেকৈ আপুনি যদি ভাবে তাতে ভাঙো আছে ভাঙৰ পাতো দিয়ে এতিয়া ভাঙৰ পাতৰ পৰিমাণটো কিমান হ'ব বা নৰসিংহ থাকে নৰসিংহৰ পৰিমাণটো কিমান হ'ব সেইটো কোনো ধৰা বন্ধা নিয়ম নাই সেইটো মানে
নিজে মানুহে বাছি লয় কেনেকৈ দিব লাগে কিমান দিব লাগে। নিশ্চয়। আৰু শেষলৈ মই আপোনালোকক এটা ভাল খবৰ দিম, কাৰণ উপভোগ নামৰ ৰেষ্টুৰেণ্ট আমি আৰম্ভ কৰিছোঁ। খুব কম দিনৰ ভিতৰতে উপভোগ ৰেষ্টুৰেণ্টত আমি সকলোৱে এবাৰ গোটেই শাকখিনি ৰান্ধি এটা ভিডিঅ' প্ৰস্তুত কৰিম। আৰু মোৰ আশা যে উপভোগৰ ৰেষ্টুৰেণ্টত এই শাকৰ নামসমূহৰ ফটোৰ সৈতে আমি নামসমূহ সংলগ্ন কৰি আপোনালোকৰ টীমৰ নামৰ সৈতে এখন ডাঙৰকৈ আমি বেনাৰ লগাই থ'ম। মানুহে আহি সেইখন পঢ়িব পাৰিব, চাব পাৰিব, বুজিব পাৰিব। আৰু আমি ট্ৰাই কৰিম যাতে উপভোগ ৰেষ্টুৰেণ্টত আমি এই শাকখিনিৰ পৰা 100 এবিধ নহ'লেও যিমানখিনি আমি শাক পাওঁ আপোনালোকক খুৱাবলৈ চেষ্টা কৰিম। আজি প্ৰতিশ্ৰুতি দিলোঁ এই অনুষ্ঠানৰ জৰিয়তে। ইয়াৰ পিছত আমি হাতত আছে 100 এবিধ শাক। প্ৰথম মই 26টা নাম মই লওঁ, চাইণ্টিফিক নামটো নলওঁ, হয় নালাগে। অকল আমি অসমীয়া নামখিনি ল'ম। 26টা মই, তাৰ পিছৰ পৃষ্ঠা কৌশিক ছাৰৰ, তাৰ পিছৰ পৃষ্ঠা আপোনাৰ। অ'কে, তো আমি বাৰ্তালাপৰ জৰিয়তে আমি 100 এবিধ শাকৰ নাম আপোনালোকক গাই শুনাবলৈ বিচাৰিছোঁ। আৰু কাষত যদি পাৰোঁ আমি চেষ্টা কৰিম যে ফটোসমূহো সংলগ্ন কৰিবলৈ ট্ৰাই কৰিম। 1 মচন্দৰী, 2 ছজিনা পাত, 3 ভাং, 4 ভেদাইলতা, 5 সৰিয়হ শাক, 6 ৰঙালাও আগ, 7 জাতিলাও আগ, 8 ভাতকেৰেলা আগ, 9 আদা পাত, 10 তিতা ফুল, 11 ছালকুঁৱৰী, 12 পচলা, 13 মধুৰিআমৰ পাত, 14 শুকলতি, 15 মৰাপাত, 16 পনৌনুৱা, 17 মধুসোলেং, 18 তিতা ভেকুৰী, 19 লাই, 20 পালেং, 21 বকফুল, 22 পদিনা, 23 বৰথেকেৰা, 24 কপৌ ঢেকীয়া, 25 কণা শিমলু আৰু 26 কালমেঘ। ইয়াৰ পিছৰখিনি কৌশিক ছাৰে গাব। 27ত আছে বেতগাজ, তাৰপিছত কেহেৰাজ, 29 বৰালি বকুৱা, 30 সোণ বৰিয়ল, 31 জিলমিল শাক, 32 কেয়া বন, 33 বালিয়া শাক, 34 গাখীৰতী বন, 35 পচতীয়া, 36 জালুকৰ পাত, 37 পাণ, 38 শগুনী লতা, 39 গোন্ধোৱা বন, 40 শেৱালি পাত, 41 বিলঙনি, 42 মাটি কঁঠালৰ কোঁহ, 43 সোহনি বন, 44 চুকা শাক, 45 বৰপালেং, 46 ঢেকীয়া, 47 নৰসিংহ, 48 খুতৰা, 49 হাতী খুতৰা, 50 সৰু মানিমুনি, 51 বৰ মানিমুনি আৰু 52 দোৰোণ বন। আৰু বাকীখিনি আমাৰ নিলোৎপল ছাৰে ক'ব। একদম 53 ধনিয়া, 54 মান ধনিয়া, 55 টিকনি বৰুৱা, 56 লাজুকী লতা, 57 দুবৰি বন, 58 কলমৌ, 59 কলীয়া কচুৰ থোৰ, 60 শ্যাম কচুৰ থোৰ, 61 দহি কচুৰ থোৰ, 62 মহানিম পাত, 63 মৰিচা শাক, 64 হেলচি শাক, 65 পুৰৈ শাক, 66 ওলকচু, 67 ক'লা তুলসী, 68 টেঙেচি শাক, 69 ভেটফুলৰ পাত, 70 ব্ৰাহ্মী শাক, 71 জলকীয়াৰ পাত, 72 মেটেকা, 73 বাবৰি শাক, 74 জামৰ পাত, 75 ৰবাব টেঙা পাত, 76 চেংমৰা, 77 বাঘে আচোৰা, 78 বচগছ, 79 বন জালুক, 80 তৰা গাজ, 81 লফা শাক, 82 টুবুকী লতা, 83 মাটি কান্দুৰি, 84 লাইজাবৰি, 85 পনৰু, 86 টেঙামৰা, 87 অৰ্জুন পাত, 88 কাঁচিদৰীয়া, 89 বিলাহীৰ পাত, 90 অমিতাৰ পাত। অ'কে, ইয়াৰ পিছত 91ত আছে বগা তুলসী, 92ত আছে নয়নতৰা পাত, 93ত আছে কুন্দুলি পাত, 94ত আছে নলটেঙা, 95ত আছে অগৰা, 96ত আছে লতা আলু পাত, 97ত আছে তেজপাত, 98ত আছে আমলখি, 99ত আছে আম পাত, 100ত আছে কঁঠাল পাত আৰু 101ত আছে ডালিম পাত। এয়াই হৈছে 100 এবিধ শাকৰ নাম। ইয়াত যিখিনি আমি নাম ইতিমধ্যে গালোঁ, ইয়াৰ ভিতৰত হয়তো আপোনালোকৰ বহুতে পাকঘৰত ব্যৱহাৰ কৰে, বহুতে খায়, কিন্তু ইয়াৰ পিছতো বহুতে বহুত নাম হয়তো নাজানিব পাৰে। ময়ে শুনা নাই বহুত, কিন্তু আৰু যিকেইটা শুনিছোঁ নহয় মই মানে বুকু ফুলি উঠিছে, এইকেইটা মই খাওঁ। ছাৰ,
এতিয়া সুধিছোঁ কিমান কষ্ট হ'ল বিচাৰি উলিয়াওঁতে? বিচাৰি উলিয়াওঁতে মানে আপোনাৰ যিহেতু মই গাঁৱত জন্ম, সেইকাৰণে ধৰক মেক্সিমাম গছটো মই দেখা পাইছোঁ আৰু মেক্সিমাম মানে যোনখিনি গছ মোৰ ঘৰৰ ওচৰে পাজৰে জেগাৰ পৰাই মোৰ তাৰ পৰা কালেক্ট কৰা গৈছে। আৰু ইয়াত অকল আমি কেইজন মানে অকল জড়িত নহয়, মোৰ ঘৰৰ ওচৰ চুবুৰীয়াও ইয়াৰ লগত জড়িত। মোৰ এতিয়া খুৰা ল'ৰাটো আছে, সি যোৱা বছৰ হাই ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰিছে, তাকো মই ইয়াৰ লগত জড়িত কৰাইছোঁ। সিও বিচাৰি পেলাই মোক ফটো মাৰি পেলাই দিছে। মই সেই কথাটো ক'ব বিচাৰিছোঁ। এতিয়া ধৰক মই এটা সাধাৰণ গছ আপোনালোকে কওঁতে মই বাঘে আঁচোৰা, বাঘে আঁচোৰাটো কোনটো মানে আমি আলু খেতি কৰিলে যেতিয়া আলুৰ মাজত যোৱা যায় তেতিয়া আমাক ভৰিত এডাল বিন্ধে, আপোনাৰ বাঘে, এইটো কি হয় আপোনাৰ সৰু সৰু কাঁইট থাকে। সেইটো আমি প্ৰথমতে ভবাই নাছিলোঁ যে বাঘে আঁচোৰা এনেকুৱা এটা বস্তু। তেতিয়া আমি পিছত মাৰ লগত কথা পাতিলোঁ বা বেলেগৰ লগত আমি কথা পাতিলোঁ, যেতিয়া বাঘে আঁচোৰাৰো এটা মানে ভাল মেডিচিনেল ভেলু আছে। আৰু তাৰ ওপৰত অলৰেডি বেলেগ ৰিচাৰ্চাৰে কাম কৰি থৈছে। সেইটো চবতকৈ মানে ইণ্টাৰেষ্টিং কথা যে আমাৰ যোনখিনি 101বিধ শাক আছে, সেই শাকৰ ওপৰত অলৰেডি কিন্তু ৰিচাৰ্চ ষ্টাডি হৈ আছে। মানে তাৰ ওপৰত আপোনাৰ মেডিচিনেল ভেলু অলৰেডি মানুহে কৰা আছে। আমি 101বিধ শাকটোক গোটেইখিনিক আমি যেতিয়া আমি মিক্সাৰ হিচাপত আমি খাওঁ, তেতিয়া আপোনালোকে তাতে ভাবক যে আমাৰ মানুহৰ আগৰ দিনৰ মানুহৰ কিমান এটা ভাল তেওঁলোকৰ এটা পৰম্পৰা বা জ্ঞান আছিলে যে সেই শাকটো বৰ্ষৰ আৰম্ভণিতে খালে আমাৰ গোটেই ইমিউনো ছিষ্টেমটো আমাৰ ভাল হয়। যেতিয়া আমি ষ্টাডি কৰি তেতিয়া আমি ভাবিছোঁ যে আমি এতিয়া কি কৰি আছোঁ, আমাতকৈ আমাৰ আগৰ জন্ম বা আমাতকৈ বহুত ওপৰত আছিলে। ছাৰ, এইখিনিক আমি শাক বুলি কোৱাৰ পিছতো আমি বন দৰৱ বুলিও ক'ব পাৰোঁ। হয়, পাৰে। আল্টিমেটলি বন দৰৱ, কাৰণ আপোনালোকৰ মেডিচিনবিলাক যেতিয়া তৈয়াৰ হয় তাত এইবিলাকৰ ইনগ্ৰিডিয়েণ্ট থাকে। এইটো বিশেষকৈ আয়ুৰ্বেদিক যিখিনি মেডিচিন থাকে তাতে ইয়াৰে মেক্সিমাম কিছুমান প্লাণ্টছ আছে, প্লাণ্টছবিলাক ইউজ হয় প্ৰথম কথা। আৰু 2 নম্বৰ কথাটো হৈছে কি, যিহেতু আমি অলপ আগতে ডিছকাছ কৰিলোঁ যে আমাৰ যিখিনি নলেজ আছে সেই নলেজখিনি ক'ৰবাত হেৰুৱাই যোৱা নিচিনা হৈছে। আমি ইয়াৰ পিছলৈ আমি কি কৰিব পাৰোঁ বা আমি এটা অৰ্গেনাইজেশ্যন হিচাপে বা গভৰ্ণমেণ্টক আমি কেনেকৈ আমি ইয়াতে ইনভলভ কৰিব পাৰোঁ, আমাৰ নেক্সট প্ৰচেষ্টাটো আচলতে সেইটো আছে যে এতিয়া স্কুলত পঢ়া ল'ৰা ছোৱালীয়ে যাতে এই শাকৰ যোনখিনি ঔষধি গুণৰ কথা যাতে জানিব পাৰে। আমি আহোঁতে ডিছকাছ কৰি আহিছিলোঁ কিবা কাৰণে যদি আমি এনেকুৱা ছিষ্টেম এটা কৰিব পাৰোঁ যে মেডিচিনেল প্লাণ্ট গাৰ্ডেন এখন যদি প্ৰত্যেকখন স্কুলতে যদি থাকে, তেওঁলোকে এইখিনিৰ বিষয়ে সৰুৰে পৰা জানিব। আমাৰ যিখিনি নলেজ যিখিনি আমি হেৰুৱাই পেলাইছোঁ, আৰু বিশেষকৈ মই যিহেতু প্ৰথম কথা ছাৰে ক'লে অলপ আগতে মই ইংলিছ মিডিয়ামত পঢ়া, মই গুৱাহাটীত পঢ়িছোঁ, মই গুৱাহাটীত ডাঙৰ হোৱা, মই 101বিধ শাকৰ মই কথা গম পোৱা নাছিলোঁ, কিন্তু এই ৰিচাৰ্চ কৰোঁতেহে মই গম পালোঁ। ছাৰ, একদম চিম্পল, প্ৰথম উদ্দেশ্যটো কি আছিলে? মানে একদম 101বিধ শাকৰ কথা আমি এইকাৰণে কৰিলোঁ যে আপোনাৰ ছাৰে যোনটো কথা আগতে প্ৰথমতে ক'লে যে চাইণ্টিফিকেলি ডকুমেণ্টেড এতিয়ালৈকে আমাৰ হোৱা নাছিলে। মানে কোনোবাই যদি আপোনাৰ কৰিছে, এইটোৰ ওপৰত আমি আগতে ষ্টাডি কৰিছে, তেওঁলোকে লিটাৰেচাৰ চাৰ্চ কৰি পেলাই তেওঁলোকে কৰিছিলে বা ছাৰ্ভে কৰি তেওঁলোকে কৰা নাছিলে বা আমি পোৱা নাছিলোঁ, মানে পাব্লিছিং হেৰিয়াত পোৱা নাই। কিন্তু আমি এটা কথা ক'ব লাগিব, ডক্টৰ লীলা গগৈ তেখেতৰ এখন কিতাপ আছিলে নৈ বৈ যায়। সেই উপন্যাসখনত কিন্তু 101বিধ শাকৰ কথা লিখা আছে। সেইটো 1983 প্ৰকাশ পোৱা সেই কিতাপখনত কিন্তু তেতিয়াই তেওঁ এইটো কথা লিখি থৈ গৈছে। আৰু আপোনাক আৰু এটা কথা ক'ব বিচাৰিছোঁ, আজিকালি আমি চাওঁ যে সেউজীয়া শাক পাচলিৰ প্ৰচলনটো দিনক দিনে কমি আহিছে। এটা ৰিচেণ্ট মানে এটা চাইণ্টিফিক ৰিচাৰ্চৰ মতে আপোনাৰ মিকেলছেন বুলি এজন চাইণ্টিষ্ট আছিলে, তেওঁ চাইণ্টিষ্টে এটা ষ্টাডি কৰি চালে যে মানুহৰ যেতিয়া প্ৰেগনেণ্ট ওমেনে যেতিয়া মানে আপোনাৰ শাক খায়, মানে গ্ৰীণ ভেজিটেবল খায় প্ৰেগনেঞ্চি টাইমত 9 মান্থত, তেওঁ বাচ্ছাৰ ৱেটত সেইটো কিন্তু এফেক্ট কৰে, ৱেটৰ মানে ডেভেলপটো ভাল হয়। এতিয়া আজিকালি আমি যদি চাওঁ, আমাৰ যোনখিনি আমি খাই আছোঁ এতিয়া আমাৰ গুৱাহাটীত, বিশেষকৈ আমি যিহেতু গুৱাহাটীতে থাকোঁ, আমি যি খাই আছোঁ, আপুনি আজি শাকটো ঘৰলৈ নিব, আপুনি যদি আজি ৰাতি নবনালে আপুনি কাইলৈলৈ কিন্তু আপোনাৰ শাক বেয়া হৈ যায় ফ্ৰিজত থৈ। আৰু আমি এতিয়া ষ্টাডি কৰি এইটো গম পালোঁ যে আমাৰ কিছুমান মানে আমাৰ অসমৰ, মই মাটিৰ কথা ক'বলৈ যাওঁ, আমি 2খনমান এনেকুৱা যেতিয়া লিটাৰেচাৰ আমি চাৰ্চ কৰিছিলোঁ, অসমৰ মাটিৰ যোনটো আমাৰ উৰ্বৰতা বুলি যোনটো থাকে, সেইটো উৰ্বৰতা দিনক দিনে কমি গৈছে। আমাৰ এতিয়া কম্পিটিশ্যন এটা আমাৰ হৈ গৈছে যে আমুকৰ বাৰীত জাতিলাও ইমান ডাঙৰ হৈছে, মোৰ ঘৰৰ জাতিলাওটো ইমান ডাঙৰ কিয় হোৱা নাই? সেইটো কাৰণে আমি কি কৰিছোঁ, ইউৰিয়া আনিছোঁ, DAP লগাইছোঁ, পটাছ ইউজ কৰিছোঁ। সেইকাৰণে আপোনালোকে এটা যদি আপুনি চক্ৰৰে ভালকৈ ক'ব, আপুনি সৰু থাকোঁতে যোনটো বাবৰি শাক, আমি ইয়াত বাবৰি শাকৰ কথা কৈছোঁ, বাবৰি শাকটো হাঁহ কণীৰ লগত বনালে কাষৰ ঘৰৰ মানুহতো গম পায়,
কিন্তু এতিয়া বাবৰি শাকটো আপুনি চুলেও গোন্ধটো আপোনাৰ হাৰ্ডলি 5 মিনিটো নাথাকে। তাতে আমি বস্তু ডেভেলপ হৈ আছে, আমাৰ প্ৰডাকশ্যনো বাঢ়ি গৈ আছে, কিন্তু সেই আমাৰ যোনটো নিউট্ৰিয়েণ্ট ভেলু থাকে সেই ভেলুটো কিন্তু কমি কমি গৈ আছে। এইটো মূল কাৰণ হৈছে আমাৰ সেই এইবিলাক ইউজ ফাৰ্টিলাইজাৰ, মেইনলি ইউজ টু ফাৰ্টিলাইজাৰ। ফাৰ্টিলাইজাৰে আমাক কোনপিনে লৈ গৈছে, আপুনি মানুহৰ বেমাৰ আমাৰ কিয় বেছি হৈ আছে, আমাৰ ৰিচেণ্ট আপোনাৰ লিটাৰেচাৰ চাৰ্চ কৰিলে সেইটোৱে পায় মানুহৰ বেমাৰ কি কাৰণে হৈছে, ইমান গ'ল্ড ব্লাডাৰ ষ্টন কিয় হৈ আছে মানুহৰ। আপুনি আজিকালি মানুহক সততে শুনিব পোৱা যায় যে মোক কি হৈছে গ'ল্ড ব্লাডাৰ ষ্টন, কি হৈছে কিডনী ষ্টন, কি কাৰণে হৈছে। আমাৰ খোৱাৰ বস্তুৰ কিন্তু আমি এতিয়াই আমাৰ সময় হৈ গৈছে। নীলোৎপল ছাৰে কৈছে যে আমি সৰু ল'ৰা ছোৱালীক মেডিচিনেল প্লেণ্ট গাৰ্ডেনৰ কথা এইটো কৰিব লাগে, যে বাচ্চাখিনিয়ে শিকক, ল'ৰা ছোৱালীখিনিয়ে শিকক যে মেডিচিনেল প্লেণ্ট গাৰ্ডেনত কি কি বস্তু আমি যে ফটককৈ আমি এণ্টিবায়'টিক খাব নালাগে, যে আমাৰ ডায়েৰিয়া হৈছে আমি মচন্দৰী খাব পাৰোঁ, আমি কাচকল খাব পাৰোঁ, আপোনাৰ কি কয় আমাৰ গোল নেমু, নিমখত দিয়া নেমু আমি খাব পাৰোঁ। আমি কিন্তু ডাইৰেক্টলি গুচি যাওঁ অ'টোলে। সেই বস্তুখিনিৰ প্ৰতি আমি সকলোৱে সাৱধানতা ৰক্ষা কৰাটো ভাল। নিশ্চয় ছাৰ। গোটেই ৱৰ্ল্ডত মানে এনেধৰণে শাকক লৈ আৰু ৰিচাৰ্চ হৈছে বেলেগ বেলেগ দেশত? হয়, সেনেকুৱা ৰিচাৰ্চ আমি পাইছোঁ। আমি যেতিয়া প্ৰথমতে লিটাৰেচাৰবিলাক চাই আছোঁ, বিশেষকৈ আফ্ৰিকা, টানজানিয়া, তেওঁলোকৰ যোনবিলাক ট্ৰাইবেল ফুড কালচাৰ তেওঁলোকে ভালকৈ ডকুমেণ্ট কৰি পেলাই থৈ দিছে। যিকেইজন চাইণ্টিষ্ট, তেওঁলোকৰ কমিউনিটিৰ পৰা চাইণ্টিষ্ট উঠি আহি পেলাই এটা ভাল পৰ্যায় পাইছে, তেওঁলোকে এনেকুৱা কামবোৰ কৰি থাকে। তো সেইটোও এটা আমাৰ ৰিজন এটা আছিলে যে আমি সেইখিনি বস্তু আমি কিয় ইণ্টাৰনেশ্যনেল এটা চিনাৰিঅ'ত আমি লৈ যাব নোৱাৰোঁ, বা ইণ্টাৰনেশ্যনেল ষ্টেজত আমি অসমক কিয় ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰোঁ, আমাৰ যিখিনি আমাৰ ফুড কালচাৰটো আছে। আৰু দ্বিতীয় কথাটো হৈছে কি, পৃথিৱীত 7টা বায়'ডাইভাৰ্চিটি হটস্পট আছে। এই 7টাৰ ভিতৰত এটাৰ ভিতৰত আমাৰ অসম পৰে, এণ্টায়াৰ নৰ্থ ইষ্টে পৰে। ইমান বায়'ডাইভাৰ্চিটি আছে, সেই বায়'ডাইভাৰ্চিটি প্ৰত্যেকটা প্লাণ্টৰে, প্ৰত্যেক গছনিৰ চবৰে এটা ঔষধি গুণ থাকে। সেই ঔষধি গুণখিনি আমি এতিয়াই যদি আমি নাজানো, বা আমাৰ উঠি অহা প্ৰজন্মই যদি নুবুজে সেইটোৰ কথা, তে আল্টিমেটলি গৈ পেলাই লাষ্টত শেষে হৈ থাকিব এই নলেজটো। তো ডকুমেণ্টেশ্যনটো আমাৰ কাৰণে চবতকৈ প্ৰয়োজনীয় বস্তু, আমি সেইখিনিয়ে এইম কৰিলোঁ। ছাৰ, ইয়াত 100 এবিধ শাকৰ পাউডাৰ আপোনালোকে ষ্ট'ৰ কৰিছে বৰ্তমান? আমি ষ্ট'ৰ কৰিছোঁ, আৰু এইটো অলৰেডি আমি কৈছোঁ, এইটো প্ৰাৰম্ভিক অধ্যয়নটোহে আমি এতিয়া পাব্লিছ কৰিছোঁ। ইয়াৰ আৰু আমি বিস্তৃত অধ্যয়ন আৰু কৰি আছোঁ, অতি সোনকালে আপোনালোকে গম পাব, ভাল খবৰ পাব কিবা কিবি। আৰু এটা প্ৰশ্ন থাকি গ'ল ছাৰ, যিটো আপুনি কৈছে বেলেগ বেলেগ দেশতো ষ্টাডি কৰিছে, আমাৰ অসমত থকা 100 এবিধ শাক আন দেশত আছেনে? ছেইম তেনেকুৱা নহয়, তেওঁলোকৰ অকণমান বেলেগ হয়। তেওঁলোকৰ শাক বস্তুটোৰ প্ৰতি অলপমান কম, আমি যিটো পাইছোঁ। তেওঁলোকে বেচিকেলি, এতিয়া আফ্ৰিকাৰ যদি মই কথা কওঁ, তেওঁলোকে যদিও লিফি ভেজিটেবলছ খায়, তাৰে লিফি ভেজিটেবলছবিলাক আমাৰ লগত নিমিলে। ঠিক তেনেকৈ আমি আমাৰ পেপাৰখনত এইটোও মেনশ্যন কৰিছোঁ যে আমাৰ ইয়াতে গোটেইখিনি যিখিনি আমি 101 বিধ শাক, সেই গোটেইখিনি শাকেই কিন্তু আমাৰ ইয়াৰে নেটিভ প্লাণ্ট নহয়। কিছু প্লাণ্ট আমাৰ বাহিৰৰ পৰা ইন্ট্ৰডিউচ হোৱা আছে। কোনকেইটা প্লাণ্ট বাহিৰৰ পৰা ইন্ট্ৰডিউচ হৈ পেলাই যেতিয়া এইটো কেতিয়া হৈছে সেইটো আমি ক'ব নোৱাৰিম, কিন্তু যদি আমি worldplants.org বুলি এটা ৱেবছাইট আছে, তাতে গৈ পেলাই যদি আমি প্লাণ্টৰ নামটো মাৰি দিওঁ, যদি আমি চাইণ্টিফিক নেমটো উলিয়াই লওঁ, তো তাতে তেওঁলোকে দেখুৱাই দিয়ে যে এই প্লাণ্টটো ইয়াৰে নেটিভ আছিলে, আমাৰ এৰিয়াৰ নেটিভ হয় নে বাহিৰৰ পৰা ইন্ট্ৰডিউচ কৰা হয়। আমি যেনেকৈ আলুৰ কথাটো জানোৱেই, আলু ইয়াৰে ইণ্ডিয়াৰ নেটিভ নাছিলে, আলু কেতিয়াও, আলু বাহিৰৰ পৰা ইন্ট্ৰডিউচ হোৱা আছিল। তো ঠিক তেনেকুৱা কথাটো, আৰু তেওঁলোকৰ প্লাণ্টছ আৰু আমাৰ প্লাণ্টছৰ মাজত পাৰ্থক্য আছে, তেওঁলোকৰো আছে লিফি ভেজিটেবলছৰ, কিন্তু সেই 100 এবিধ কৰে নে নাই সেইটো আমি নাজানো, সম্ভৱ নকৰে হয়তো। নিশ্চয়, আপোনালোকে নিশ্চয় দেখাও পালে, আৰু ইয়াতো মই অলৰেডি লগাই দিছোঁ কাষত ফটোসমূহ প্ৰত্যেকটো প্লাণ্টৰ নামৰ বিপৰীতে। আৰু এই যিখন প্ৰকাশ হৈছে জাৰ্নেল, ইয়াত মানে ধৰক এতিয়া মই আকৌ গাবলৈ নিবিচাৰোঁ, 1 নম্বৰ আৰু 101 নম্বৰটো ক'ব বিচাৰিছোঁ, কোনটো কিহৰ কাৰণে ভাল। 1 নম্বৰতে আছিলে মচন্দৰী। চ' মচন্দৰীৰ বৈজ্ঞানিক নামো লিখা আছে, তাৰপৰা শ্ৰেণী পৰিচয়ো লিখা আছে, ব্যৱহাৰ কোনটো অংশ হয় সেয়াও লিখা আছে, পাতটো ব্যৱহাৰ হয়, আৰু ঔষধি গুণ কি হয়, গ্ৰহণী ৰোগত উপকাৰী, মানে পেট চলিলে মচন্দৰী খালে ভাল। আৰু এনেকৈ যদি মই গৈ থাকোঁ তেতিয়াহ'লে 101 নম্বৰ যিটো আছে সেয়া হৈছে ডালিমৰ পাত, আৰু ডালিমৰ পাতৰ যিটো ঔষধি গুণ সেয়া হৈছে পেটৰ অসুখ হ'লে বা জ্বৰত উপকাৰী। চ' এনেকৈ 100 এবিধ শাক আমাৰ বিভিন্ন বেমাৰৰ বাবে উপকাৰী হয় বুলিও সেইটো ইয়াত উল্লেখ আছে, আৰু আমি এইখিনি
মই কৈছোঁ আমি ক'ৰবাত ওলোমাই দিম, আপোনালোকে পাব কেতিয়াবা। ছাৰ মই কৌশিক ছাৰকে সোধোঁ, ছাৰ আপোনালোকৰ ডিপাৰ্টমেণ্টৰতো বহুত কিবা কিবি হয়, আৰু নেমকাৰ শৈক্ষিক প্ৰতিষ্ঠানে বিভিন্ন ধৰণৰ কাৰ্যসূচী পাতি থাকে, খেল পাতে, তাৰপিছতে ডিবেট কম্পিটিশ্যনো হয় নেকি আপোনালোকৰ, এনেকুৱা হয়। তাৰপিছত মানে কলেজ ক্ৰিকেট টুৰ্ণামেণ্ট হয়, বহুতবাৰ আমি গৈছোঁ। আৰু কি কৰি আছে কলেজে মানে মই বা ডিপাৰ্টমেণ্টে? আমাৰ যোনটো ডিপাৰ্টমেণ্ট হয়, আমাৰ ডিপাৰ্টমেণ্ট অফ ফাৰ্মাকগনচি, এইটো আপোনাক মই যদি চমু ভাষাত কওঁ, ৰিলেটেড টু হাৰ্বেল মেডিচিন। আমি 101 বিধৰ ওপৰত আমি ইয়াৰ বাহিৰেও আমি কিছুমান কাম কৰি আছোঁ। মই মোৰ আণ্ডাৰত মানে অসম চৰকাৰৰ পৰা মই এটা গ্ৰাণ্ট পাইছিলোঁ। আপোনাৰ গ্ৰাণ্টটোৰ পৰা মই শুকলতি, যোনটো আমি ইয়াত আছে শুকলতি গছ, আমি কটা চিঙাত শুকলতি ব্যৱহাৰ কৰোঁ। আৰু আমাৰ আগতেও কোৱা আছে যে যেতিয়া আমাৰ প্ৰেগনেণ্ট ওমেনৰ বাচ্ছা জন্ম হোৱাৰ পিছত তাৰপিছত শুকলতি পাত খুওৱা যায়। আৰু শুকলতিৰ পৰা আমি এটা পেটছ বনাইছোঁ, মানে যে উণ্ড হিলিং, যেতিয়া মানুহক কাটে তাৰ পৰা আমি ধৰক বেণ্ডেডৰ নিচিনা আমি এটা প্লাষ্টাৰ বনাইছোঁ। সেইটো আমি এতিয়া পেটেণ্টৰ কাৰণে আমি এপ্লাই কৰিছোঁ। তাৰপিছত আমি নীলোৎপল ছাৰৰ আণ্ডাৰত আমি যোনটো আমাৰ টেঙামৰা পাত আছে, টেঙামৰা পাতৰ পৰা আমি ইনো আমি খাওঁ নহয়, ইনোৰ নিচিনা আমি তেনেকুৱা এটা বনাইছোঁ। তাৰপিছত আপোনাৰ আমাৰ নেমু আছে, আমাৰ অসমৰ যিহেতু অলপ দিন আগত GI টেগ পালে আমাৰ কাজি নেমুৱে, আমি অসমত পোৱা প্ৰায় 6-7 বিধ নেমুৰ বাকলিৰ পৰা আমি অইল উলিয়াইছোঁ। সেই অইলটো উলিয়াই পেলাই আমি এণ্টি মাইক্ৰ'বিয়েল এক্টিভিটি কৰিছোঁ। আমি শুনি ভাল পাব, ইমান ধুনীয়া এণ্টি মাইক্ৰ'বিয়েল এক্টিভিটি। আমি ফটককৈ আমি বেলেগলৈ গুচি যাওঁ যে আমি এনেকুৱা এটা মেডিচিন খাওঁ, কিন্তু আমাৰ নেমুৰ বাকলিত এনেকুৱা এটা ধুনীয়া অইল আছে, তাৰ ইমান ধুনীয়া ৰিজাল্ট দিছে। আমি তাৰ এতিয়ালৈকে 3খন। কিহত ব্যৱহাৰ হয়? এইটো এণ্টি মাইক্ৰ'বিয়েল, আপোনাৰ নেমুৰ অইল। নেমু অইলটোৰ পৰা আমি এক্টিভিটি কৰি চাইছোঁ যে মাইক্ৰ'বিয়েল যেতিয়া গ্ৰ'থ হয়, ধৰক আমাৰ যোনটো মই এতিয়া কৈছোঁ যে আপোনাৰ যোনটো কয় মাইক্ৰ' অৰ্গেনিজিম যেতিয়া মানে গ্ৰ' হ'লে, আমি যেতিয়া মানে ধৰক কিবা এটা মেডিচিন দিওঁ, এমক্সিচিলিন যেনেকৈ ইউজ হয়, এমক্সিচিলিনে মাইক্ৰ' অৰ্গেনিজিমটোক মানে ধ্বংস কৰি দিয়ে। তেনেকৈ আমি নেমুৰ ৰসটোৰ পৰাও তেনেকুৱা, আপোনাৰ নেমুৰ অইলটোৰ পৰাও সেই মাইক্ৰ' অৰ্গেনিজিমটোক ধ্বংস কৰিব পাৰি। তেনেকুৱা সেইবিলাকো আমি কাম কৰি আছোঁ। তেনেকুৱা আমি প্লেণ্টৰ ৰিলেটেড, আমি নিজে প্লেণ্টৰ ৰিলেটেড মানুহ, আমি সেইকাৰণে আমাৰ ডিপাৰ্টমেণ্টত প্লেণ্টৰ ৰিলেটেড কামখিনিয়ে বেছিভাগ কৰোঁ আমি। ছাৰ এটা সৰু আমি ৰিলৰ কাৰণে কথা পাতিব বিচাৰিছোঁ। ধৰি লওক আমাৰ মানে যিবিলাক বনদৰৱ, কোনটো বনদৰৱৰ পৰা আমাৰ কি হয়, একটা চমু আলোচনা এটা কৰোঁ। আমি সহজ অৰ্থত পাই থকা, ঘৰত ব্যৱহাৰ হৈ থকা, ধৰক হঠাৎ কাটিলে, তেজ ওলাই আছে, আমি পটককৈ কি ব্যৱহাৰ কৰিব পাৰোঁ? আমি কাটিলে আপোনাৰ ধৰক আমাৰ ৰিলেটেড, আমাৰ ছাবজেক্ট ৰিলেটেড আমি যদি ক'বলৈ যাওঁ, তেতিয়া শুকলতি আৰু গোন্ধোৱা বন। গোন্ধোৱা বনটো আমি আগতে যেতিয়া ক্ৰিকেট খেলিছিলোঁ, ক্ৰিকেট খেলোঁতে আমাৰ ৰঙা যে সেইটো নেকি? মানে এইটো য়েল্ল' কালাৰ হয়, আপোনাৰ ফুলটো হালধীয়া নিচিনা ফুলে। আমি এনেকৈ মানে হাতত এনেকৈ হেৰি কৰি পেলাই চিধা লগাই দিওঁ, তেজটো ৰখি যায়। সেইটো আপোনাৰ শুকলতি। গোন্ধোৱা বন মানে নাৰ্জী বনৰ পাতটো, নাৰ্জী ফুলৰ পাতটো ব্যৱহাৰ হয়, নাৰ্জী ফুলৰ পাতো ব্যৱহাৰ হয়, কিন্তু গোন্ধোৱা বনৰ আপোনাৰ গোন্ধটো বহুত ধুনীয়া। এই গোন্ধটো আপুনি ডাইৰেক্ট আমি গাঁও এৰিয়াত এতিয়াও ইউজ হয়, আপোনাৰ এইটো ৰাস্তা কাষত পোৱা যায়। আপুনি জাষ্ট আমি পাতটো মোহাৰি পেলাই জাষ্ট লগাই দিব লাগে, তেজ ৰৈ যায়। তো হঠাৎ কাটিলে গোন্ধোৱা বন ব্যৱহাৰ কৰিব, আৰু শুকলতি ব্যৱহাৰ কৰিব। কাহ হৈ আছে, ভাল হোৱা নাই ছাৰ? কাহ হ'লে মানে আপোনাৰ আমাৰ তুলসী পাত, তাৰপিছত আপোনাৰ জালুক, তাৰপিছত আপোনাৰ মৌজোল, সেই গোটেইকেইটা খুন্দি পেলাই মানে মৌজোল অকণমান তাত দি আপুনি সেইটো খাই দিলে আপুনি কাহৰ পৰা ভাল পাব। ইমান নতুন বস্তু দেই আছে আমাৰ বনদৰৱত, কিন্তু আজি বনদৰৱো গৈতো ক'ৰবাত আজিকালি অকণমান মডাৰ্ণ হৈছে ন, চ' আমি আকৌ বনদৰৱলৈ ঘূৰি যাব পাৰোঁ, যিহেতু তেওঁলোকে ইয়াত বিশেষজ্ঞ হয় বা ৰিচাৰ্চ কৰিছে। চ' আজিৰ অনুষ্ঠানটো হয়তো চাই আপোনালোকে ভাল পালে, আৰু শেষত মোৰ 2টা প্ৰশ্ন আছে, সেইকেইটা মই সুধিব বিচাৰিছোঁ। সেইটো মই মোৰ অতিথিত নহয়, মোৰ দৰ্শকক সুধিব বিচাৰিছোঁ। এই 101 বিধ শাক সকলোৰে ঘৰত আছেনে? আপোনালোকে কমেণ্ট কৰি জনাব। আৰু কাৰোবাৰ ঘৰত যদি সকলোবিলাক আছে বা এনেকুৱা যদি আপোনালোকে ফাৰ্ম কৰিছে, তেওঁলোকেও জনাব, আৰু মই তাত গৈ নিজে এদিন উপস্থিত হ'বলৈ চেষ্টা কৰিম। ছাৰ, আপোনালোকে তেনেকৈ পাইছেনে কাৰোবাক যে একেলগে চব গোটেইখিনি এনেকুৱা এখন বাৰী আছে বোলে, তাত চব আছে, 100 এবিধ আছে? নাই পোৱা ন? চ' চাওক, কাৰোবাৰ ঘৰত যদি আছে কমেণ্ট কৰিব কিন্তু, হয়নে? হয়। আৰু শেষত ছাৰ কি ক'ব বিচাৰিব? শেষত মই বিশেষকৈ এটা কথাই ক'ব বিচাৰিম। আমাৰ অলৰেডি মই কৈছোঁৱেই যে আমি পেষ্টিচাইডৰ ইউজটো বিশেষকৈ আমি কমাব হ'ল, আমি অৰ্গেনিক কাল্টিভেশ্যনৰ পিনে আমি যোৱাটো ভাল। আমি নিজেই ভাবি পোৱা নাই আমি কোন দিশে গৈ আছোঁ। আপোনাৰ আমাৰ যে যোনখিনি আমি শাক পাচলি খাই আছোঁ দিনক দিনে, আল্টিমেটলি শাক পাচলিখিনিয়ে কিন্তু আমাক ভালতকৈ বেয়া বেছি কৰি আছে। সেইটো 1 নম্বৰ কথা। সেইকাৰণে আৰু 2 নম্বৰ কথা মই এইটো ক'ব বিচাৰিছোঁ, আমাৰ ছাৰে অলৰেডি কৈছে এইটো কথা, যে আমাৰ স্কুল কলেজবিলাকত আমাৰ সৰুৰ পৰা যেনেকৈ
আমাৰ স্কুলত অংগনাবাদী কেন্দ্ৰ থাকে তেনেকৈ সকলোতে মানে LP স্কুলৰ পৰা এখন মেডিচিনেল গাৰ্ডেন চৰকাৰে যদি ব্যৱস্থা কৰে মই ভাবোঁ সেইটোৱে সকলোকে আমাৰ যোনখিনি আমাৰ সাধাৰণতে পোৱা গছ সেইখিনিৰ প্ৰতি সকলো চিনাকি হ'ব পাৰিব। নিশ্চয় ছাৰ, এই যিটো আপোনালোকে প্ৰবন্ধ লিখিছে বা এইটো নেম কেয়াৰ হেল্থ প্লাছ নামৰ আলোচনীখনত প্ৰকাশ হৈছিলে আৰু 2024 চনতে প্ৰকাশ হৈছিলে। এই গোটেই পৃষ্ঠাটো যদি কোনোবা এখন আমাৰ পাঠ্যপুথিত সংলগ্ন হৈ যায় খুব ভাল কথা, চবেই জানিব মানে ইমান ধুনীয়াকৈ লিখা হৈছে, সেইটো এটা চেষ্টা যদি কৰে ভাল হ'ব। হয়, সেইটো ভাল লাগিব। কিন্তু এতিয়া সেইটোৰ কাৰণে আমি কি কৰিব লাগিব সেইটো বৰ্তমান আমি নাজানো, আমি এটা চাব লাগিব কি কৰিব। আমি চৰকাৰকো অনুৰোধ কৰিছোঁ যে 101 বিধ শাকৰ যোনটো আমাৰ ব্যৱহাৰ অসমত যিহেতু আমাৰ এইটো এটা ট্ৰেডিশ্যনেল নলেজ, অসম চৰকাৰেও যদি ইয়াৰ ওপৰত এটা ভাল কাম কৰে আৰু ইয়াক কেনেকৈ আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ আৰু যদি ছাৰে যোনটো কথা কৈছে যে পাঠ্যপুথিত যদি কেনেবাকৈ আমি সন্নিৱিষ্ট কৰিব পৰা যায় আৰু আমাৰ যিহেতু অগ্ৰজ সকলো আছে সকলোৱে যদি দিহা পৰামৰ্শ দি এইটো 101 বিধ শাকৰ এইটো সকলোৱে জানিব লাগে, আমাৰ পিছৰ প্ৰজন্মইও যে জানিব লাগে যে আমাৰ অসমখন ইমান চহকী। আমি এতিয়া মই আৰু এটা লাষ্টত এনেকুৱা আমি যিমান মাছৰ লগত শাকৰ জোল খাওঁ মই ভাবোঁ ভাৰতৰ কোনো ৰাজ্যতে নাখায়। মাছৰ লগত কি শাক খাব পাৰি? মাছৰ লগততো এতিয়া আপোনাক ক'বলৈ গ'লেতো আমাৰ বাৰীত যি পোৱা যায় সকলোৰে লগতে খোৱা যায়। এইটো যিহেতু আমি এতিয়া ঠাণ্ডা দিনত কথা পাতি আছোঁ, ঠাণ্ডা দিনততো আমাৰ যিখিনি শাক আমাৰ ঘৰত পোৱা যায় সেই শাক সকলোখিনি সকলোৰে লগতে খাব পাৰি। থেংক ইউ ছ' মাছ, বহুত ভাল লাগিলে এইখিনি সময় দিলে আপোনালোকে, বহুত বহুত ধন্যবাদ। বহুত নজনা কথা আমি জানিলোঁ আৰু জানিছিলোঁ বাট ইমান ডিটেইলছত নাজানিছিলোঁ আৰু সেইকাৰণে বহুত বহুত ধন্যবাদ। আপোনালোক দুগৰাকীয়ে ইমান ধুনীয়াকৈ বুজাই দিলে আৰু মই শেষত এইটোৱে কৈছোঁ, আমি খুব সোনকালে আমি উপভোগ ৰেষ্টুৰেণ্টত গোটেইখিনি বনাম, আমি খাম, ভিডিঅ' প্ৰস্তুত কৰিম আৰু এই সকলো শাকৰ নাম আমি ফটো সহিতে আমি তাত দিবলৈ চেষ্টা কৰিম। থাকিব, আপোনালোক আহিব কেতিয়াবা উপভোগ ৰেষ্টুৰেণ্টলৈ আৰু আমি চেষ্টা কৰিম যে উপভোগত 100 এবিধ নহ'লেও 8 বিধ শাকৰ কিবা কিবি আমি আপোনালোকক খুৱাবলৈ চেষ্টা কৰিম। সকলোৰে ভালে থাকক, সুস্বাস্থ্য হৈ থাকক সকলোৰে আৰু পাৰিলে শাক খাব, একদম ঘৰত বনাই শাক খাব, মাছৰ লগত শাক খাব। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ, থেংক ইউ।